নমস্কাৰ জয় 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 তোমালোক সকলোকে জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো লগতে 2026 ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালো সকলোৰে বছৰটো ভালে কুশলে পাৰ হওক সকলোৰে ভবামতে এটা ভাল ৰিজাল্ট যাতে লাভ কৰিব পাৰা তাৰে কামনা কৰিছো আমি আলোচনা কৰিছিলো প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগৰ বিষয়ে তো আজি আলোচনা কৰিম পাষ্ট ইনডিফিনিট তারপর আমি আকৌ আলোচনা কৰিম পাস্ট কন্টিনিউয়াস তারপর আলোচনা কৰিম পাস্ট পারফেক্ট তারপর আলোচনা কৰিম পাস্ট পারফেক্ট কন্টিনিউয়াস তো আজি আছে পাস্ট ইনডিফিনিট এতিয়া ইয়াৰ আগৰ ক্লাছত আমি পাইছিলো যে প্ৰেজেন্ট ইনডিফিনিট পাস্ট ইনডিফিনিটত কি হ'ব যে কিবা এটা কাম পাস্ট টেন্সত কৰিছিলো বা কৰা হৈছিল বুজাবৰ কাৰণে আমি পাস্ট ইনডিফিনিট টেন্সটো ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ আমি আগতে পাইছিলো যে সি writes a letter. She writes a letter. তো ইয়াত হ'ব she wrote a letter. কাৰণ past tense আমি কি পাইছো যে তাই এখন চিঠি লিখিছে তো ইয়াত হ'ব তাই এখন চিঠি লিখিছিলে ঠিক আছে তো আমি প্ৰথমৰ পৰা চাও assertive sentence assertive sentence ত সূত্ৰটো হ'ব subject ভাৰ্বৰ second form বা ভাৰ্বৰ past form তাৰ পৰা হ'ব object plus full stop তো আমি আগৰ বাক্যটোকে চাও তো কি হ'ব সি wrote ভাৰ্বৰ সেকেন্ড ফৰ্ম হৈছে wrote a letter সি wrote a letter সাবজেক্ট ভাৰ্বৰ সেকেন্ড ফৰ্ম a letter টো হৈছে অবজেক্ট আৰু ইফালে আহি গৈছে ফুল ষ্টপ তাই এখন চিঠি লিখিছিল ঠিক আছে তাৰ পৰা আছে নেগেটিভৰ ফৰ্মুলাটো হ'ব নেগেটিভত তাৰমানে আমি নহয় বুজাব লাগে নাই লিখা বুজাব লাগে তো কি হ'ব সাবজেক্ট did not ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম যেহেতু আমি did ব্যৱহাৰ কৰিছো গতিকে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম বহিব প্লাস অবজেক্ট প্লাস ফুল ষ্টপ তো এই বাক্যটোকে আমি বনাও এতিয়া she did not write a letter এইটো কিন্তু ভুল কেতিয়াও নকৰিবা ইয়াত সেকেন্ড ফৰ্ম বহালে কিন্তু বাক্যটো ভুল হৈ যাব she did not write a letter তারপর ইন্টারোগেটিভত হ'ব did plus subject plus ভার্বৰ প্ৰথম ফৰ্ম plus object plus question mark তো এটা কি হ'ল ইয়াৰ কি হ'ব এইটো ফৰ্মুলাটো কেনেকৈ হ'ব did she write a letter তাই এখন চিঠি লিখিছিল না তো ছাত্ৰ ছাত্ৰীসকল আজি আমি পাস্ট ইনডিফিনিট টেন্সটো আলোচনা কৰিলো যদি বুজি পাইছা কমেন্টত জনাবা বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু পাৰিলে সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ধন্যবাদ ইয়াৰ পিছৰ ক্লাছত আমি লৈ আহিম পাস্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আলোচনা কৰিম আৰু আশা কৰিছো সকলোৰে বছৰটো কুশলে পাৰ হ'ব ধন্যবাদ